গাইজ মোৰ আন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ গাইজ যিহেতু যোৱাকালি ভিডিঅ'ত দেখা পাল প্ৰথম ভিডিঅ' আজি ছেকেণ্ড ভিডিঅ' যিহেতু পিতৃ মাতৃ সেৱা আছে সেইটো দেখাই আছোঁ আপোনালোকক চাই দিব আৰু যোৱাকালি যিটো খেল আছিল খেলটো প্ৰাইজটো কি ক'ব গাইজ পূৰা পালোঁ আৰু যি ক'ব আৰু তেজাল ছাগলী দেখিছোঁ তো এতিয়া খেলত কাৰ্যসূচী মানে যোনে যোনে প্ৰাইজ দিয়া হ'ব নাই হ'ব ৰেডিটো হয় নেকি তো গাইজ কি সুন্দৰ শাৰী পাতি জ্যেষ্ঠসকলক এনেকৈ আদৰি লৈ গৈ আছে আসন দিবলৈ চাওক কি সুন্দৰ এনেকৈ বৰি লৈ গৈ আছে ষ্টেজলৈ তো গাইজ তেওঁলোকে জ্যেষ্ঠসকলক এনেকৈ ষ্টেজত আদৰি লৈ এজন এজনকৈ তেওঁলোকে গামোচা দি সন্মান জনাইছে আমি সম্বৰ্ধনা জনাম গিয়াসুদ্দিন আহমেদ তেখেতে প্ৰাগ নিউজৰ হয় তেখেতক সম্বৰ্ধনা জনাম দিয়া নহওক যিটো আহিলোঁ বিহু ভঙালী বিহুৰ শুভেচ্ছা সকলো শুভেচ্ছা জনালোঁ আকৌ একবাৰ আৰু যোৱাকালি ভিডিঅ' দিছোঁ আপোনালোকে নিশ্চয় দেখা পালে তো আজি এটা আহি খুব ভাল লাগিল এটা লগ পালোঁ মানে পংকজে পালোঁ এবং আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে আপোনাৰ প্ৰথমতে আপোনাৰ চেনেলৰ জৰিয়তে সকলোকে আপোনাৰ দৰ্শক যিমান সকল আছে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগে লগে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনাৰ জৰিয়তে এনেকুৱা এটা অনুষ্ঠানত উপভোগ কৰিব পাৰিলোঁ আৰু খুব সুন্দৰ এটা অনুষ্ঠান মই দেখিবলৈ পালোঁ যে অভিভাৱক পূজন তো আজিৰ তাৰিখত এই বস্তুটো খুব প্ৰয়োজন হৈ পৰিছে আৰু এই যে ডেকা চামে এই ধৰণৰ এটা চিন্তা চৰ্চা কৰি এই ধৰণৰ যিটো অনুষ্ঠান ৰাখিছে ভোগালী উৎসৱৰ লগত সংগতি ৰাখি তো তেওঁলোকক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সকলোৱে জানো যে যি ধৰণে বৃদ্ধাশ্ৰমৰ আচলতে সংখ্যা বৃদ্ধি হৈ গৈ আছে দিনক দিনে এনেকুৱা ধৰণৰ যিটো অনুষ্ঠান আচলতে গঢ় লৈ উঠে গতানুগতিক বিহু বা তেনেকুৱা ফাংচন বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈ থাকে কিন্তু এই ধৰণৰ অনুষ্ঠানসমূহ কিন্তু তাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিব লাগে তো এই বৃদ্ধাশ্ৰমৰ যিটো সংখ্যা নিশ্চিতভাৱে এটা সময়ত বঢ়াৰ সলনি কমি আহিব তো এইটো এটা মই এক ব্যতিক্ৰমী অনুষ্ঠান মানে উপভোগ কৰিব পাৰোঁ তো দেখি খুব ভাল লাগিছে বঢ়িয়া মেছেজ আজি দেখিবই আমি দেখি আছোঁ মানে সন্তান মাতৃ পিতৃৰ প্ৰতি সন্তানৰ যিটো মৰম যিটো দয়া বা যিটো দায়িত্ব কৰ্তব্য সেই কৰ্তব্যখিনি এতিয়া তাৰমানে লাহে লাহে নোহোৱা হৈ গৈ আছে তো এই ধৰণৰ চিন্তা চৰ্চা এই ধৰণৰ অনুষ্ঠানে সমাজত কিছু হ'লেও প্ৰভাৱ এটা পেলাব হয় দেৰি কৰি পেলাব কিন্তু পেলাব আৰু সেয়াই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাকো পুনৰবাৰ ধন্যবাদ আপোনাক বিহুৰ শুভেচ্ছা থাকিল ইয়াত উপস্থিত হোৱা মাতৃসকল আৰু সন্তানসকল লগতে উপস্থিত আজিৰ পৰা যাতে বৃদ্ধ পিতৃ মাতৃখিনিক আপোনাৰ হবে কোনো কষ্ট নিদিয়ে তেওঁলোকক যেন সদায় যেন হৃদয়ৰ মাজত ৰাখে এইখিনি যদি কৰে মই নথৈ আনন্দিত হ'ব পিতাৰ ওপৰত আৰু ধৰ্ম নাই পিতাই স্বৰ্গ পিতাই ধৰ্ম পিতাই পিতৃ পৰমন্তপ পিতাই হৈছে পৰম তপস্যা আৰু এই পিতৃক সন্তুষ্ট কৰিব পাৰিলে সকলো দেৱতা সন্তুষ্ট হয় ৰাজ্যলৈ আজিৰ এই বিশেষ নিকাকৰণ ইতিমধ্যে আমাৰ 7 বজাতে হৈ গৈছে অলপ আগতে আমাৰ 9 বজাত আছিলে পিতৃ মাতৃ পূজন আৰু আশীৰ্বাদ অনুষ্ঠান আৰু তাৰ লগতে সংগতি ৰাখি আমি পিতৃ মাতৃৰ প্ৰতি বৰ্তমান সন্তানৰ দায়িত্ব আৰু কৰ্তব্য এই বিষয়ে আমি এখন আলোচনা চক্ৰ ৰাখিছিলোঁ এই আলোচনা চক্ৰভাগীয় অকণমান আগতে আমাৰ সমাপন হৈ গৈছে এতিয়া আমাৰ আছে ইয়াৰ লগে লগে আমি বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা আমি আৰম্ভ কৰিম আৰু তাৰ পিছতে সন্ধিয়া 5 বজাত আমি অনুষ্ঠিত কৰিম বন্তি প্ৰজ্বলনৰ শেষ হোৱাৰ লগে লগে আমি অনুষ্ঠিত কৰিম মঞ্চ উদ্বোধন আৰু সাংস্কৃতিক অনুষ্ঠান হিচাপে আমি একক নৃত্য প্ৰতিযোগিতা ৰাখিছোঁ একক নৃত্য প্ৰতিযোগিতাত আমাৰ বিশেষকৈ বিহু সম্বন্ধীয় গোটেইখিনি বস্তুৱেই হ'ব আৰু আমি শিমলুগুৰি নয়াপাৰা যুৱ সংঘই যিখিনি হেঁপাহৰ ভোগালী বিহুত আমি এনেধৰণে আপোনালোকক
বিভিন্ন অসমীয়া সংস্কৃতিসমূহ আমি এনেকৈ দেখুওৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ এটা জুপুৰি ঘৰো ইয়াতে বনোৱা হৈছে, তাৰ লগে লগে আমি ইয়াতে মেজি ঘৰ ইয়াতে উপস্থাপন কৰিছোঁ। তাৰপিছতে আমি জাপি আকৃতিৰ এখন গেট ইয়াতে আমি বনাইছোঁ। আমি যিহেতু এইবাৰ দ্বিতীয় বৰ্ষত আমি কিমান কৰিব পাৰিছোঁ সেই লৈ আমি গৌৰৱ অনুভৱ নকৰোঁ। আমি মুঠতে এটাই অনুভৱ কৰিছোঁ, আমি যেন আৰু অনাগত দিনত এনেদৰে যেন আমি আৰু আগবাঢ়ি যাব পাৰোঁ। এইখিনিয়ে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। তো গাইজ জানক এতিয়া আছে হাঁহ প্ৰতিযোগিতা। তো হাঁহ খেল হ'ব, চকুত বান্ধি দিব। তো হাঁহ প্ৰতিযোগিতা হ'ব, চাই লওক এবাৰ কেনেকুৱা ধৰিব পাৰে হাঁহটো, এবাৰ চাই লওক অলপ। তো গাইজ জানক হাঁহ খেল আৰম্ভ হৈ গ'ল। ওলাই যা। তো গাইজ প্ৰথম বাজেটটো শেষ হ'ল, এইবাৰ ছেকেণ্ডৰ কাৰণে তেওঁলোকে পূৰা ৰেডি হৈ আছে। তো 3জন খেলুৱৈ আছে আৰু হাঁহে পূৰা চিন্তা কৰি আছে, কাৰণ ইমান দৰ্শকৰ মাজত হাঁহে ভাবি আছে যে কি কৰি আছে। তো গাইজ খেল ৰেডি। নাই अपने घर जाना है।
লগতে আমাৰ মাজত উপস্থিত আছে তেওঁলোকক আমি মঞ্চৰ কাষৰে থকা বিশ্ৰামক খোলাই টকা দিয়ে নোৱাৰিলে টাইম মানে শ্বৰ্ট সেইকাৰণে নোৱাৰিলে আৰু তবে দেখা যাব 3 নম্বৰ খেলটো কি হয় এবাৰ আহিল 3 নম্বৰ তো দেখা যায় এবাৰ ৰেডি হৈ আছে খেল আৰম্ভ হৈ গ'ল গাইস তো দেখা যায় এবাৰ 3 জনে কি কৰে ধরছে কি হারাইছে তুমি হেরে বিছনা লাগতা क्या बोला तूने होना अरे जो होना झूठ बोल रहा है নোৱাৰিল নেকি এবাৰে নোৱাৰিল ন এবাৰে নোৱাৰিল এবাৰে নোৱাৰিল নাই এবাৰ আহিল 4 নম্বৰত 3 নম্বৰ নোৱাৰিল 2 নম্বৰ নোৱাৰিল 1 নম্বৰ পালে তো এবাৰ মাথায় মাথায় কোন মেলা হবে খালি দেখি ধরাবে ধরাবে মাতে আয় আয় করে মাতে টাইম হয়ে গেল পাক
হাঁহে মাত নাদে সেইকাৰণে অসুবিধা হৈছে খেলটো এই ধৰক কি তুমি पीछे देखो पीछे তো গাইজ হওক আগত হৈ গ'ল মাইকী মানুহ তো এতিয়া হ'ল ছোৱালী মানুহ তো ছোৱালী মানুহ খেলটো দেখাই আছে আপোনাৰ চব পুৰা ৰেডি 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 रुको जरा सबर करो ₹50 कट ओवर एक्टिंग के वजह Time up. No. Noril. Ji, Noril. দেখা যাবে এবার খুব রেডি হয়ে আছে আর এবার বলতে পারে না 5 জন ধীরে ধীরে 5 জন আছে ইয়ার আইসে ওই हे प्रभु हे हरि राम कृष्ण
कृष्ण जगन्नाथ प्रेमानंदी ये क्या हुआ? बेसी